আহিছিলে আমি যেতিয়া হিষ্ট্ৰীটো ল'লোঁ তেখেত ডিব্ৰুগড়ৰে এখন কোনোবা ৰিচৰ্টত আছিলে তাত থাকোঁতে বোলে ৰাতিপুৱা তেখেতে নিজে লগৰজনক কৈছিলে যে গাটো মোৰ অলপ আজি ভাল লগা নাই অলপ চেলাইন টেলাইন মানে নিজৰ তেখেতৰ ভাৰ্চনটো কৈছোঁ চেলাইন দিব লাগিব বুলি ক'লে সেইটো টাইমতে তেওঁলোকে হস্পিটেললৈ আনিবলৈ ৰেডি কৰি থাকোঁতে আমাৰ মেডিকেলৰ ভাষাত যিটো কয় এপিলেপ্টিক ফিট মানে মিগি বেমাৰী বুলি যিটো কয় তেনেকুৱা ফিট এটা আহিলে তেখেতৰ আৰু লগালগ তেখেতে তাতে ঢলি পৰিলে তাৰপিছত তেওঁলোকৰ সতীৰ্থকেইজনে ইয়ালৈ লৈ আনিলে অনাৰ পিছত আমি যিখিনি প্ৰাইমেৰী ট্ৰিটমেণ্ট গোটেইখিনি ব্লাড প্ৰেছাৰ চুগাৰ সেইখিনি বস্তু আমি চোৱাৰ পিছত গম পালোঁ তাৰপিছত আমি যে এইটো সঁচাকৈ এটা এপিলেপ্টিক ফিট আহিছিলে গতিকে আমি যিটো আমাৰ মেডিকেলৰ পৰা দিব লাগে এণ্টি এপিলেপ্টিক ড্ৰাগছ সেইটো আমি লোডিং ড'জ এটা দিলোঁ দিয়াৰ পিছত দেখিছোঁ এতিয়া আমাৰ ইয়াত থকা তেখেতৰ 1 hour মান হৈ গ'ল মিনিমাম এতিয়া তেখেতে কথা চথা পাতিছে আৰু জিভা চিভা দেখাইছে নিজৰ নাম চাম কৈছে আৰু তেখেতে কৈছে ভোকো লাগিছে অলপ দেৰি পিছত মই কিবা এটা খাম তেনেকৈ কৈছে এতিয়া তেখেত কনচিয়াছে খালি লিটিল বিট অলপ ড্ৰাউজিনেছ এটা আছে দৃশ্যাংশ ইয়াত দেখুৱাইছোঁ কিছু সময়ৰ পাছতেই গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত উপস্থিত হ'বহি জুবিন গাৰ্গ আৰু সকলোৱে প্ৰাৰ্থনা জনাইছে জুবিন গাৰ্গ যাতে সুস্থ হৈ উঠে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন যাতে নহয় তাৰ বাবে ডিব্ৰুগড়ৰ পৰা দুগৰাকীকৈ চিকিৎসকক তেওঁৰ সৈতে পঠিওৱা হৈছে আৰু আয়ুচন্দ্ৰ হাস্পতালৰ পৰা ইতিমধ্যে ৰাওনা হৈছে বৰঝাৰ বিমানবন্দৰলৈ এটা বিশেষজ্ঞৰ দল গুৱাহাটীৰ আয়ুচন্দ্ৰ হাস্পতালত ভৰ্তি কৰোৱা হ'ব জুবিন গাৰ্গক GMCHৰ পৰিৱৰ্তে আয়ুচন্দ্ৰ হাস্পতালতে ভৰ্তি কৰাটো বিচাৰিছে পৰিয়ালবৰ্গই আৰু সঞ্জীৱনীৰ পৰা বিমানবন্দৰলৈ গ্ৰীণ কৰিডৰৰ ব্যৱস্থা কৰা হৈছিল আমি কিছু দৃশ্যাংশ দেখুৱাইছোঁ এক গ্ৰীণ কৰিডৰৰ ব্যৱস্থা কৰা হৈছিল যাতে যাত্ৰা পথত কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয় আৰু ডিব্ৰুগড়ৰ পৰা গুৱাহাটী যিটো স্থলপথ ইয়াৰ অৱস্থা অতিকৈ বেয়া যেহেতু 4 লেনৰ কাম চলি আছে তাৰ বাবে এয়াৰ এম্বুলেন্সৰ ব্যৱস্থা কৰা হ'ল আৰু গ্ৰীণ কৰিডৰৰ ব্যৱস্থা কৰা হৈছিল জুবিন গাৰ্গক বিমানবন্দৰলৈ লৈ যোৱাৰ সময়ত আৰু এই মুহূৰ্তত দৃশ্যাংশ আমি দেখুৱাইছোঁ ডিব্ৰুগড়ৰ এখন ব্যক্তিগত যেহেতু ৰিজৰ্টৰ বাথৰুমতেই ঢলি পৰি মূৰত আঘাত পাইছিল জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে আৰু তাৰ পাছতেই মূৰত 5টাকৈ চিলাই পৰিছে নিশাৰ ভাগত ৰিজৰ্টখনতেই আৰু প্ৰাথমিক যি চিকিৎসা সেই চিকিৎসা প্ৰদান কৰা হৈছিল কিন্তু নিশাৰ ভাগত যেতিয়াই স্বাস্থ্যৰ অৱনতি ঘটিল তেতিয়াই ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালত ভৰ্তি কৰা হৈছিল জুবিন গাৰ্গক আৰু ICUত ৰখা হৈছিল আৰু তাৰ পাছতেই এতিয়া লৈ অনা হৈছে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ বৰঝাৰ বিমানবন্দৰত কিছু সময়ৰ পাছতেই উপস্থিত হ'ব জুবিন গাৰ্গ আৰু আমাৰ সাংবাদিক ৰুবুল গগৈ তাত গৈ উপস্থিত হৈছে আৰু তেওঁ সামগ্ৰিক শেহতীয়া খবৰ আমাক জনালে কেনেধৰণৰ এক ব্যৱস্থা কৰা হৈছে আৰু এই মুহূৰ্তত এয়া দৃশ্যাংশ আমি দেখুৱালোঁ আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰযোগে যাব বিচাৰিছোঁ আয়ুচন্দ্ৰ হাস্পতালত উপস্থিত আছে আমাৰ সাংবাদিক পল্লৱী বৰা এই মুহূৰ্তত পল্লৱী বৰা আপোনাৰ কাষলৈ আহিছোঁ কিছু সময়ৰ পাছতেই বৰঝাৰ বিমানবন্দৰত আহি উপস্থিত হ'ব হাৰ্টথ্ৰব জুবিন গাৰ্গ তেওঁ পৰিয়াল গৈ উপস্থিত হৈছে বৰঝাৰ বিমানবন্দৰৰ পৰা যিহেতু পোনে পোনে তেওঁক লৈ অনা হ'ব আয়ুচন্দ্ৰ হাস্পতাল এই মুহূৰ্তত আমি চাব বিচাৰিছোঁ সামগ্ৰিক দৃশ্যাংশ অনুৰাগীৰ হয়তো ভিৰ হোৱা দেখিবলৈ পোৱা গৈছে পল্লৱী বৰা আৰু আয়ুচন্দ্ৰ হাস্পতালত আমাৰ সাংবাদিক পল্লৱী বৰা উপস্থিত আছে আৰু আয়ুচন্দ্ৰ হাস্পতালত এক সুন্দৰ ব্যৱস্থা কৰা হৈছে জুবিন গাৰ্গক চিকিৎসা প্ৰদানৰ বাবে আৰু সকলোৱে প্ৰাৰ্থনা জনাইছে আয়ুচন্দ্ৰ হাস্পতালতো বহু অনুৰাগী শুভাকাংক্ষী গৈ তাত উপস্থিত হৈছে প্ৰাৰ্থনা জনাইছে সকলোৱে যাতে সুস্থিৰ হৈ উঠে তেওঁৰ স্বাস্থ্য যাতে সুস্থ হৈ উঠে তাৰ বাবে সকলোৱে প্ৰাৰ্থনা জনাইছে আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়েও আহ্বান জনাইছে সকলোৱে যাতে প্ৰাৰ্থনা জনায় জুবিন গাৰ্গৰ বাবে আৰু কিছু সময়ৰ পাছতে গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত আহি উপস্থিত হ'ব এয়াৰ এম্বুলেন্সখন আৰু তাৰ পৰাই পোনে পোনে লৈ অহা হ'ব আয়ুচন্দ্ৰ হাস্পতাললৈ আৰু আয়ুচন্দ্ৰ হাস্পতালতেই চিকিৎসা প্ৰদান কৰা হ'ব জুবিন গাৰ্গক আৰু তাতোতকৈ অধিক উন্নত চিকিৎসা যদি প্ৰদান কৰিব লগা হয় তাৰ বাবে ৰাজ্যৰ বাহিৰলৈকো নিবৰ বাবে ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে আৰু এই ঘোষণা কৰিছে ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰিছে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
আৰু ইয়াৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ গ্ৰীণ কৰিডৰৰ ব্যৱস্থা কৰা হৈছিল খোজকাঢ়ি গৈয়ে বিমানখনতে যিহেতু উঠিছিল জুবিন গাৰ্গ সেয়া দৃশ্যাংশ আমি দেখুৱালোঁ আৰু এই মুহূৰ্তত আমি পুনৰবাৰ যাব বিচাৰিছোঁ আয়ুষ চন্দ্ৰা হাস্পতাললৈ তাত উপস্থিত আছে আমাৰ সাংবাদিক পল্লৱী বৰা পল্লৱী বৰা পুনৰবাৰ আপোনাৰ কাষলৈ আহিছোঁ পল্লৱী বৰা এই মুহূৰ্তত আপোনাৰ কাষলৈ আহিছোঁ আমি আয়ুষ চন্দ্ৰা হাস্পতালৰ এই মুহূৰ্তৰ দৃশ্যাংশসমূহ চাব বিচাৰিম যিসমূহ অনুৰাগী উপস্থিত আছে তেওঁলোকৰ মতামতো আপুনি ল'বলৈ চেষ্টা কৰক আমি ক'ব লাগিব যে জুবিন গাৰ্গ সুস্থিৰ আৰু যেহেতু পুৱাৰ অসমবাসী উদ্বিগ্ন কৰিব খোজা বা অসমবাসীৰ বাবে উদ্বেগজনক খবৰ আমাৰ ইয়ালৈ আহিছিল কি এম্বুলেন্স হয় ৰিংকু এই মুহূৰ্তত আমি ক'ব লাগিব যে জুবিন গাৰ্গ সুস্থিৰ আৰু যেহেতু পুৱাৰ অসমবাসী উদ্বিগ্ন কৰিব খোজা আৰু কিছু সময়ৰ পাছতেই বৰঝাৰ বিমানবন্দৰত আহি উপস্থিত হ'ব হাৰ্টথ্ৰব জুবিন গাৰ্গ আৰু সকলোৰে হৃদয়ে স্থান লাভ কৰা এগৰাকী জুবিন গাৰ্গৰ বাবে আজি সকলোৱে প্ৰাৰ্থনা জনাইছে যাতে সোনকালে সুস্থ হৈ উঠে জুবিন গাৰ্গ আৰু এক সংগীতানুষ্ঠান আছিল সেই সংগীতানুষ্ঠানতেই সংগীত পৰিৱেশন কৰি আহি নিশাৰ ভাগত এখন ব্যক্তিগত ৰিজৰ্টত আছিল জুবিন গাৰ্গ আৰু সেই ৰিজৰ্টতে বাথৰুমত ঢলি পৰিছিল জুবিন গাৰ্গ আৰু ঢলি পৰাৰ পাছতেই আঘাত পাইছিল আৰু 5টাকৈ চিলাই পৰিছে জুবিন গাৰ্গৰ আৰু ইতিমধ্যে লৈ অনা হৈছে ডিব্ৰুগড়ৰ পৰা বৰঝাৰ বিমানবন্দৰত কিছু সময়ৰ পাছতে উপস্থিত হ'ব আমি দৃশ্যাংশসমূহ দেখুৱাবলৈ চেষ্টা কৰি আছোঁ যিহেতু বৰঝাৰ বিমানবন্দৰত উপস্থিত আছে আমাৰ সাংবাদিক ৰুবুল গগৈ আনহাতে আয়ুষ চন্দ্ৰা হাস্পতালত উপস্থিত আছে আমাৰ সাংবাদিক পল্লৱী বৰা আমি কিছু সময়ৰ পাছতে তেওঁলোকৰ সৈতে যোগাযোগ স্থাপন কৰিম আমি পোনপটীয়া সম্প্ৰচাৰযোগে যাবলৈ চেষ্টা কৰিম যাতে আমি সামগ্ৰিক দৃশ্যাংশসমূহ দেখুৱাব পাৰোঁ আৰু অনুৰাগীসকলে ভিৰ কৰাও দেখিবলৈ পোৱা গৈছে বৰঝাৰ বিমানবন্দৰতো অনুৰাগীসকলৰ ভিৰ আৰু তেওঁলোকে কামনা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়েও নিৰ্দেশ প্ৰদান কৰিছে তৎপৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ইতিমধ্যে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তকো নিৰ্দেশ প্ৰদান কৰিছে যাতে সকলো সুবিধা লাভ কৰে হাৰ্টথ্ৰব জুবিন গাৰ্গে এই মুহূৰ্তত পুনৰ আমি পোনপটীয়া সম্প্ৰচাৰযোগে যাব বিচাৰিছোঁ আয়ুষ চন্দ্ৰা হাস্পতাললৈ পল্লৱী বৰা এই মুহূৰ্তত পুনৰ আপোনাৰ কাষলৈ আহিছোঁ খবৰ আমি দিব লাগিব যে জুবিন গাৰ্গ বৰ্তমান সুস্থিৰ আৰু পুৱাই যিহেতু এটা উদ্বেগজনক খবৰ আহিছিল অসমবাসীলৈ যে জুবিন গাৰ্গ অসুস্থ আছিল যিখন ৰিজৰ্টত আছিল সেই ৰিজৰ্টখনত আচলতে মূৰ ঘূৰাই পৰিছিল আৰু পৰাৰ ফলত আচলতে ৰক্তক্ষৰণ হৈছিল আৰু 5টাকৈ চিলাই ইতিমধ্যে মূৰত পৰিছিল কিন্তু চিকিৎসকে জানিবলৈ দিয়া মতে আচলতে জুবিন গাৰ্গ এতিয়া সুস্থিৰ আৰু এয়াৰ এম্বুলেন্সে ডিব্ৰুগড়ৰ পৰা গুৱাহাটী বিমান